আজি দেওবাৰ আমি আজি হিয়া আৰু দেহা ওচৰলৈ আহিছোঁ দেই সৰুৱাই ডাঙৰ বাৰু সদায় আহে আজি মা আৰু মই আহিছোঁ দেওবাৰ বুলি আৰু ইহঁতকেইজনী যে কোনজনী ডাঙৰ কোনজনী সৰু চিনিবই নোৱাৰি মানে মই ভালকৈ ধৰিব নোৱাৰোঁ দেই আজিলৈকে এজনী সোঁ হাতত ৰছী পিন্ধা আছে এজনী বাওঁ হাতত চিনি পাবৰ কাৰণে আৰু এইফালে বৰমাই একদম ধুনীয়াকৈ চিৰা ভাজি আৰু জাহাজী কলৰ সৈতে চাহ দিছে চাহ তাহ খাই মেলি লওঁ মা বৰজনাইকৰ ঘৰলৈ আহিছে যে সেইকাৰণে তলত বহিছে আৰু এইবাৰ ঘৰলৈ আহি গ'লোঁ আৰু ঘৰত আহি পেলাই ভাবিছোঁ বোলো মেখেলা এখন চিলাই লওঁ যিহেতু আজি দেওবাৰ দিনটো ঘৰতে থাকিম কিছুমান কামটো কৰি আজৰি হ'বই লাগিব এই মেখেলাখন যে মই 12-13 চনমানতে বৈছিলোঁ চাগে কিন্তু মেখেলাখন মানে এপাতলি চিধা আৰু এপাতলি উল্টাকৈ বৈ ৰাখিছিলোঁ যে সেইকাৰণে পিন্ধিব পৰা নগৈছিল আৰু আজি অকণমান সময় উলিয়াই মেখেলাখন ঠিক কৰি ল'লোঁ আৰু এতিয়াৰ পৰা এইখন পিন্ধিব পৰা যাব আৰু আকৌ এবাৰ আবেলি সময়ত দেই আমাৰ ঘৰলৈ আকৌ অকণমানি দুটি আহিলে আৰু এইটো হৈছে মইনা আৰু এইফালে গুণগুণ এনায়েকৰ ঘৰলৈ আহিছে আৰু বিস্কুটখন লৈ পেলাই দুইটাই খেলি আছে খাবলৈ দিয়া বস্তু সৰুলৈ এনেকুৱাই কৰে বাৰু ন আৰু এনেকেই বাৰু খাই শিকেগৈ আৰু এইবাৰ চাওক এইখিনি পথাৰত ওলালে হেঁতি মায়ে সন্ধিয়া খাবৰ কাৰণে আনি থৈছে বাই বাই